গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপি মই কি বনাম আৰু কি বজাৰ আনিলোঁ ডিউটিৰ পৰা আহোঁতে আপোনালোকক দেখাইছোঁ। আজি মই মৰ্ণিং ডিউটি যাই আজি অলপ সোনকালে আহিলোঁ। যোৱাকালিতো ৰাতি 2টা বাজি গ'ল ঘৰ আহি পোৱাতে, মানে আজি আৰু মৰ্ণিং গৈছিলোঁ, আহি পালোঁ। এতিয়া চাওকচোন মই কি বনাইছোঁ, আপোনালোকক দেখাই আছোঁ বলক। আলু 2 কেজি 30 টকাকৈ কেজি বুলি কৈছে, 2 কেজি আনিছোঁ 60 টকা। এইটো কচু আনিলোঁ, আকৌ জংঘলী কচুটো এটা, এইটো আনিলোঁ 1 কেজি 60 টকা দি কেনে। আকৌ এইটো পিঁয়াজ 1 কেজি 40 টকা। আৰু এইফালে এইফালে এইয়া চেম্পু শেষ হৈছে মোৰ। 10 পেকেট চেম্পু আনিছোঁ। কালি ঘৰত থাকিম যেতিয়া অফ আছে কালি। লগত এইটো ক'লা কচুৰ ঠুৰি আনিছোঁ, লগত বিলাহী 1 কেজি, এইটো 40 টকা 2 মিঠিৰ, এইটো 80 টকা কেজি, 20 টকা কেজি। মূলা আধা কেজি 30 টকা, 20 টকা লাই ফুলৰ আগ। এইটো আদাটো মানে 10 টকা এটা পাব লগা আছিলে, খুচুৰা নাই বুলি আদা দি দিলে। এইটো আৰু 3 মুঠা ধনিয়া 30 টকা। আজি এইটোৱে মই ডিউটিৰ পৰা হাতে বজাৰ লৈ আহিছোঁ। এতিয়া চাই থাকক মই কি বনাওঁ। ক'লা কচুৰ ঠুৰিখিনি আৰু বগা কচু, ক'লা কচু ধুনীয়াকৈ বাছি ল'লোঁ। ইফালে ডাঙৰ ডাঙৰ বিলাহী 2টা ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। এই অলৰেডি পানী পূৰা উতলি আছে, ইয়াতে দি দিম কচুখিনি ধুনীয়াকৈ উতলা পানীত কচু আৰু বিলাহীখিনি দিলোঁ। লগত পিছত আৰু আদা নহৰু জলকীয়া জালুক জাব্ৰাং গুটি ধুনীয়াকৈ খুন্দি ল'ম, জলকীয়া দি কেনে। তাৰপিছত দি দিম ইয়াতে আৰু শুকান মাছ। এতিয়া ধুনীয়াকৈ ঢাকি দিম। এইটো খুন্দি লৈছোঁ, আদা নহৰু জাব্ৰাং গুটি জলকীয়া আৰু লগত গোলমৰিচ ধুনীয়াকৈ খুন্দি লৈছোঁ কচু আঞ্জা দিয়াৰ কাৰণে। ভাত বহাই দিলোঁ আৰু ইফালে কচু আঞ্জাখিনি ধুনীয়াকৈ হৈছে আৰু বেছি টাইম নাই। শুকান মাছ দিব পৰা হৈছে আৰু এইটো শুকান মাছ ধুনীয়াকৈ ধুই কেনে লৈছোঁ। আৰু ইফালে বেঙেনা পুৰিবৰ কাৰণে ধুনীয়াকৈ ধুই কেনে মিঠাতেল ধুনীয়াকৈ সানি লৈছোঁ। আজি কচু ঠুৰি কচু কোমলীয়াটো সেইটো, তাৰপিছত লগত শুকান মাছ আৰু বিলাহী আৰু বেলেগ একো নবনাওঁ। ইফালে বেঙেনা পোৰা, এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে অলৰেডি গম পায়। আৰু কালিতো চবেই জানে কালি খ্ৰীষ্টমাছ হয়, হেপী খ্ৰীষ্টমাছ। লগত আজি এইখিনিয়ে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।